নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC কনষ্টেবল 2024ৰ ওপৰত। আপোনালোকে অপেক্ষা কৰি আছে ফিজিকেললৈকে। আপোনালোকৰ ফিজিকেলত কিমান কাট অফ যাব, ফাইনেল কাট অফ কিমান যাব, কিমান ল'ৰা ছোৱালী ফিজিকেললৈকে মাতিব, কিমানে এপ্লাই কৰিছে, ফিজিকেল কেতিয়া হ'ব, A to Z মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আৰু মই কমিউনিটি পোষ্ট কৰিছোঁ, আপোনালোকে গৈ তাত ভোট কৰক, কিমান নম্বৰ পাইছে এটা সঠিক কাট অফ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু আজিৰ পৰা দুদিন আগতে এনচাৰ কি SSC পাব্লিছ কৰিছে, আপোনালোকে সকলোৱে গম পাইছে। আৰু এই এনচাৰ কি চাই গম পালে যে আপোনালোকৰ এইবাৰ 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বেছি। কাট অফ বেছি যাব নেকি, এতিয়া সকলোৰে মাইণ্ডত এইটোৱে চলি আছে যে কাট অফ বেছি যাব, মই ইমানখিনি নম্বৰ পালোঁ, যে এইবাৰ কাট অফ বেছি যাব নেকি। যিহেতু আপোনালোকৰ 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনিয়ে বেছি। এতিয়া আহিছোঁ আপোনালোকৰ কিমান সংখ্যক ল'ৰা ছোৱালী এপ্লাই কৰিছে। মিনিমাম 1 লাখৰ ওচৰা পাছৰে ল'ৰা ছোৱালী এপ্লাই কৰিছে। ইয়াৰে আপোনালোকৰ ৰিটাৰ্ণ এক্সামত বহিছে মিনিমাম 85,000 মান ল'ৰা ছোৱালী ৰিটাৰ্ণ এক্সামত বহিছে। তাৰ কিছু সংখ্যক বাহিৰৰ ল'ৰা ছোৱালীও আছে, সিমান নাই কিন্তু আছে। এতিয়া আহিছোঁ আপোনালোকৰ টোটেল পদৰ সংখ্যা কিমান। টোটেল পদৰ সংখ্যা হৈছে 1772টা টোটেল পদৰ সংখ্যা। মেল কেণ্ডিডেটৰ পদৰ সংখ্যা হৈছে 1593টা আৰু ফিমেল কেণ্ডিডেটৰ হৈছে 179টা পদ। এতিয়া মেল কেণ্ডিডেটৰ 1593টা পদ। কেণ্ডিডেট মাতিব 8 গুণ, মানে এটা পোষ্টৰ কাৰণে 8জন কেণ্ডিডেট ফিজিকেল দিবলৈ মাতিব। তাত মাতিব 12,746জন ল'ৰা কেণ্ডিডেট মাতিব ফিজিকেল দিবলৈ, আৰু ছোৱালী কেণ্ডিডেট মাতিব 1,432জন। মানে আপোনালোকে গমেই পালে এইখিনি ফিজিকেল দিবলৈ মাতিব। এতিয়া আহিছোঁ আপোনালোকৰ মিনিমাম 85,000 ল'ৰা ছোৱালী এক্সামত বহিছে। আপোনালোকে গমেই পাইছে 85,000ত আপোনালোকে ভাবি চাওক এইবাৰ 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনিয়ে বেছি। 85,000ৰ গোটেইখিনিয়ে 60+ৰ ওপৰত পোৱা নাই। আপোনালোকক মই সেইকাৰণে কমিউনিটি পোষ্টত এটা পোষ্ট কৰিছোঁ, তাত গৈ ভোট কৰক। এতিয়া আহিছোঁ আপোনালোকে গমেই পালে যে ল'ৰা ছোৱালী কিমান ফিজিকেললৈ মাতিব। 12,746জন ল'ৰা ফিজিকেললৈ মাতিব আৰু 1,432জনী ছোৱালী ফিজিকেল দিব মাতিব। আপোনালোকে এইখিনি কথা ভালদৰে বুজি পালে। এতিয়া আহিছোঁ ফিজিকেল দিবলৈ মাতিবলৈ হ'লে কিমান মাৰ্ক লাগিব। চাওক, প্ৰথমতে কৈছোঁ এইবাৰ কাট অফটো অকণমান হাই যোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে, কিন্তু বহুতে কৈ আছে যে ফিজিকেলৰ পৰা 60+ যাব, 70+ যাব। এনেকুৱা নহয়, কাৰণ 3টা কাট অফৰ মুখামুখি হ'ব লাগিব আপোনালোকে। প্ৰথম কাট অফ, ছেকেণ্ড কাট অফ, থাৰ্ড কাট অফ। প্ৰথম কাট অফ ফিজিকেল, তাৰপিছত মেডিকেল, তাৰপিছত ফাইনেল কাট অফ। এতিয়া আপোনালোকে ভাবি চাওক, যদি আপোনালোকৰ এইবাৰ 55 মানৰ পৰা ধৰি লৈছোঁ, 55 মানৰ পৰা যদি আপোনালোকৰ ফিজিকেল হয়, মেডিকেললৈকে আকৌ অকণমান বৃদ্ধি হৈ যাব। মেডিকেললৈ যদি আপোনালোকৰ 60+ হৈ যায়, 60+ হোৱাৰ পিছত ফাইনেল কাট অফত আকৌ বৃদ্ধি হ'ব। আপোনালোকে এবাৰ ভাবি চাওক, এনেকৈ কাট অফটো বৃদ্ধি হয়, একেবাৰে কাট অফটো বৃদ্ধি নহয়, আৰু 3বাৰ বৃদ্ধি হয়। আৰু যিহেতু আপোনালোকে টেনশ্যন কৰিব নালাগে, আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক বৃদ্ধি হ'বলৈ বাকী আছেই। আপোনালোকে গোটেই কথাখিনি গম পালে যে এইবাৰ 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বেছি, আৰু এইবাৰ কাট অফটো অকণমান বেছি যোৱাৰ সম্ভাৱনা এইটো কাৰণতে আছে যে পদৰ সংখ্যা কম আৰু ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বৰ্তমান আছে। আৰু ল'ৰা ছোৱালী আছে সেইটোতো কথাই, আৰু 60+ পোৱা ল'ৰা ছোৱালীৰ সংখ্যাও যথেষ্টখিনি বেছি, কাৰণ এইবাৰ নিগেটিভ মাৰ্ক 0.25, মানে 2 মাৰ্ক কাট খাবলৈ হ'লে আপোনালোকৰ যিহেতু এটা কুৱেশ্যনত 2 মাৰ্ক আছে, আৰু 2 মাৰ্ক কাট খাবলৈ হ'লে আপোনালোকৰ 8টা কুৱেশ্যন ভুল হ'ব লাগিব। 8টা কুৱেশ্যন ভুল হ'লে আপোনালোকৰ 2 মাৰ্ক কাট খাই যাব। আপোনালোকে গম পালেই। আৰু আপোনালোকৰ ফিজিকেল হ'ব কেতিয়া, যিহেতু আপোনালোকৰ বৰ্তমান ইলেকশ্যনৰ টাইমত কোনো ধৰণৰ ফিজিকেল নচলে। মিনিমাম মে' মাহলৈকে আপোনালোকৰ এপ্ৰিল মে'লৈকে ফিজিকেল আপোনালোকে নহয় বুলিয়ে ক'ব লাগিব, কাৰণ হয়তো মে'ৰ শেষলৈকে হ'ব পাৰে ফিজিকেল, যিহেতু এপ্ৰিল আৰু মে'ত ইলেকশ্যন চলিব। এই ইলেকশ্যনৰ টাইমত কোনো ধৰণৰ আপোনালোকৰ
ফিজিকেল নহয়, মে'ৰ পিছতহে আপোনালোকৰ বা মে'ৰ শেষলৈকে আপোনালোকৰ ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বেছি। আৰু যিহেতু এইবাৰ SSC GDৰ পদৰ সংখ্যা অকণমান কম, অসমতো পদৰ সংখ্যা এইবাৰ 50%, আপোনালোকে গমেই পাইছে। হয়তো পদৰ সংখ্যা বৃদ্ধি হ'ব পাৰে, কাৰণ আগৰ ভেকেঞ্চিসমূহত আপোনালোকে দেখিছে পদ বৃদ্ধি হৈ থাকে, আপোনালোকে সেইটো গমেই পায়। হয়তো পদ বৃদ্ধি হ'বও পাৰে, এইটো নকওঁ, কিন্তু বৰ্তমান পদৰ সংখ্যা 1700, আপোনালোকে গমেই পাইছে 1772টা বৰ্তমান অসমত টোটেল পদ। আজি ভিডিঅ'টোত মই আপোনালোকক এইখিনি কথা ভালদৰে জনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে গৈ ভোট কৰে তেতিয়াই মই এটা সঠিক কাট অফ জনাবলৈ চেষ্টা কৰিম। কিন্তু মই আকৌ এবাৰ কওঁ, আপোনালোকৰ এইবাৰ কাট অফটো বেছি যোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে, কাৰণ পদৰ সংখ্যা কম। এইটো হয়তো বহুতে বেয়া পাব পাৰে, কম পাইছোঁ মই বেছি যাব বুলি কৈছে, এইটো কথা নহয়। আপোনালোকে চাব লাগিব যে আমাৰ পদ কিমান আছে, ল'ৰা ছোৱালী কিমান আছে, এইখিনি চাব লাগিব। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।